নমস্কাৰ গ্ৰহণ কৰিব মই অবিনাশ ডেকা আজি HAL হিন্দুস্তান এৰোনটিক্স লিমিটেডৰ ফালৰ পৰা কিছুমান চাকৰি ওলাই আহিছে তাৰ ওপৰত ভিডিওটো মই লৈ আহিছো ঠিক আছে তাৰ আগতে জনাই দিও যদি আপোনালোক ঘৰতে বহি অনলাইন আৰ্নিংলৈ ইন্টাৰেষ্টেড হয় মই এটা কোম্পানীত কাম কৰি আছো যত আপোনালোকৰ ঘৰৰ পৰা কাম কৰি মাহত 20 পৰা 30 টকা ইনকাম কৰিব পাৰিব তাৰ লগতে ইয়াত কোন ধৰণৰ টকা পইচা ইনভেষ্টমেন্ট বা টকা পইচা লগৰ প্ৰয়োজন নাই আমি ইয়াত জড়িত হবৰ বাবে ঠিক আছে এইটো ভাৰত চৰকাৰৰ স্বীকৃত কোম্পানী হয় আৰু ইয়াত আপোনাৰ জড়িত হবৰ বাবে আপোনাৰ অতি কম বয়স 18 বছৰ হ'ব লাগিব বা আপুনি 18 বছৰ ওপৰত হ'ব লাগিব আপোনাৰ তিনটা ডকুমেন্ট আধাৰ পান বেংক একাউণ্ট থাকিব লাগিব আৰু আপুনি অতি কম মেট্ৰিক পাছ হ'ব লাগিব যদি আপুনি এই বিষয়ে ভালকৈ জানিব বিচাৰে ভিডিওৰ ডেসক্ৰিপচনত প্ৰথমতে লিংক এটা পাব সেই লিংকটো ক্লিক কৰিলে লিংকটো আপোনাৰ নিজে নিজে হোৱাটছএপলৈ লৈ যাব আৰু আপুনি মোলৈ এটা মেছেজ এটা পঠাব পাৰিব ঠিক আছে মেছেজটো পঠাই দিলে মই আপোনাক এই বিষয়ে ভালকৈ জনাই দিব পাৰিম তাৰ লগতে স্ক্ৰিনত মোৰ নিশ্চয় মোবাইল নম্বৰ দেখা পাই আছে আপোনালোকে এই মোবাইল নম্বৰটো ডাইৰেক্ট আপোনাৰ হোৱাটছএপত মেছেজ কৰি এই বিষয়ে জানিব বিচাৰিলেও মই আপোনাক এই বিষয়ে নিশ্চয় জনাই দিবলৈ চেষ্টা কৰিম তেন্তে আগবাৰো আজি ভিডিওটোলৈ HAL requirement 2024 apply for 57 non executive cadre position ঠিক আছে Hindustan Aeronautics Limited HAL has announced its 2024 recruitment drive for non-executive position. ঠিক আছে আপোনালোকৰ এটো এডভাৰটাইজিং নংটো দিয়া আছে ঠিক আছে আৰু ইয়াৰ আপোনালোকে এপ্লাই কৰাৰ লিংক ভিডিও ডেসক্ৰিপচনত পাই যাব যিসকল নিজাকৈ এপ্লাই কৰিব নাজানে হোৱাটছএপ মেছেজ কৰি মোক এটা সহায় বিচাৰিলো মই আপোনাৰ এই বিষয়ে নিশ্চয় সহায় কৰিবলৈ দিবলৈ চেষ্টা কৰিম ঠিক আছে পোষ্ট গিটা চাই লওক ডিপ্লোমা টেকনিচিয়ান মেকানিক্যাল 8টা পোষ্ট আহিছে ডিপ্লোমা টেকনিক্যাল মেকানিক্যাল FSR 2টা ডিপ্লোমা টেকনিক্যাল ইলেক্ট্ৰিকেলৰ পৰা 2টা ইলেক্ট্ৰিকেল FSR ৰ পৰা 3টা ইলেক্ট্ৰনিক্সৰ 21টা ইলেক্ট্ৰনিক্স FSR ৰ পৰা 14টা কেমিক্যাল টেকনিচিয়ানৰ এটা ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক মেকানিক্সৰ 2টা ফিটাৰৰ এটা পেইন্টাৰৰ 2টা টানাৰৰ এটা ঠিক আছে These roles are further categorized under various reservation for SC ST মানে reservation নিশ্চয় থাকিব ইয়াত URAD edition 14.5% position reserve for ex servicemen মানে 14 প্ৰায় 15% position ex servicemen ৰ থাকিব 4% for person with benchmark disability PWBD candidate 4% থাকিব reservation অলপ থাকিব আৰু ইয়াত এটো লিখা আছে candidate need following qualification for the post diploma technical mechanical electrical মানে আপোনালোকৰ যদি ডিপ্লোমা বা ডিগ্ৰী লৈছে মেকানিক্যাল ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্সৰ ফুল টাইম লেগাল ডিপ্লোমা ইন ৰিলেভেন্ট ফিল্ড ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট মানে আপুনি ইয়াত এপ্লাই কৰিবৰ বাবে মেকানিক্যাল ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্সৰ আপোনালোকৰ ডিপ্লোমা থকা হ'ব লাগিব ঠিক আছে তাৰ লগতে অপাৰেশন ইলেক্ট্ৰিকেল মেকানিক ফিটাৰ পেইন্টাৰ NSC ITI নেশনাল সাৰ্ভিস মানে ITI আপোনালোকৰ এনে জানিলেও নহব যে পেইন্টিং জানো বা ফিটাৰৰ কাম জানো কোন নহয় আপোনালোকৰ প্ৰপাৰ এখন সাৰ্টিফিকেট থাকিব লাগিব এখন ৰিকগনাইজ মানে ইনষ্টিটিউটৰ ফালৰ পৰা কি হবে NSC/ITI নেশনাল এপাৰেন্টিছ সাৰ্টিফিকেট থাকিলে হ'ব মানে কি আপোনালোকৰ যদি মানে তেনেকুৱা বিভাগৰ ট্ৰেইনিং কৰি আছে তাৰ এখন সাৰ্টিফিকেট পোৱা যায় ন হেতু থাকিলে হৈ যাব আৰু কি দিছে ইয়াত for general category a minimum 60% aggregate mark is required while SC মানে কি হ'ব ইয়াত আপোনালোকৰ এই ফিল্ড কিনি যি আপোনালোক পইছে মিনিমাম জেনাৰেল কেটেগৰী 60% এবভ আপোনালোকৰ মাৰ্কস থাকিব লাগিব SC ST PWBD ক্যান্ডিডেটৰ বাবে 50% ওপৰ হলে হৈ যাব ঠিক আছে এজ লিমিট কি দিছে 24/11/2024 মানে এইটো তাৰিখৰ ভিতৰত ধৰা হ'ব আপোনালোকৰ জেনাৰেল ক্যান্ডিডেটৰ বাবে ঠিক আছে 28 years is the upper limit মানে 28 years ওপৰত নোৱাৰিব OBC বাবে 31 SC ST বাবে 33 আৰু XRB এডিশনাল এজ ৰিলেকশন তাতকৈ এক্সট্ৰা লাগিব তাৰ মানে এক্স সাৰ্ভিসমেনৰ বাবে PWBD ক্যান্ডিডেট বাবে এক্সট্ৰা থাকিব ঠিক আছে আৰু আপোনালোকৰ ইয়াত স্যালাৰিটো দিয়া হৈছে সিলেক্টেড ক্যান্ডিডেট উইল এংগেজ ফৰ মানে 4 বছৰৰ কাৰণে এইটো আপোনালোকৰ জবটো হ'ব উইথ পসিবলি এক্সটেনশন বেসড অন ঠিক আছে আপোনালোকৰ এটো বাঢ়ি যাবও পাৰে কিন্তু আপোনালোকৰ যদি তাতে ৰিকোয়াৰমেন্ট তেতিয়া আপোনালোকৰ ডিউৰেচনটো বাঢ়িব ঠিক আছে ডিপ্লোমা টেকনিচিয়ান তাল আপোনালোকৰ দৰমহা দিছে যে 23000 পাৰ মান্থ হ'ব আৰু
অপাৰেটৰৰ বাবে 22,000 পাৰ মান্থ হ'ব আপোনালোকৰ ঠিক আছে তাৰপিছত তাৰপিছত ইয়াত দিছে যে এপ্লিকেশ্যন ফিজ এটা আপোনালোকৰ ইয়াত অফিচিয়েলি কাটিব কেণ্ডিডেট ফ্ৰম জেনেৰেল OBC EWS কেণ্ডিডেট মাষ্ট পে এন এডিশ্যনেল ফি অফ 200 ৱেৰ এছচি ঠিক আছে এছচি এছচি কেণ্ডিডেটৰ বাবে ফিজ নাই কিন্তু জেনেৰেল OBC আৰু EWS কেণ্ডিডেট 200 ৰুপিজ ইয়াত আপোনালোকৰ ফিজ পেমেণ্ট কৰিব লাগিব ঠিক আছে আৰু আপোনালোকৰ এইটো এটা ৱেবছাইট হয় এপ্লাই কৰা যিটো আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব ঠিক আছে ইয়াত ইম্পৰ্টেণ্ট ডেট কিছুমান দিছে নটিফিকেশ্যনটো ৰিলিজ হৈছে 7 নৱেম্বৰ 2024 ষ্টাৰ্ট ডেট 7 নৱেম্বৰ 2024 হৈছে এণ্ডিং লাষ্ট এণ্ডিং হ'ব আপোনাৰ 24/11/2024 ঠিক আছে টেন্টেটিভ ডেট অফ ৰিটেন এক্সাম মানে এইটো এটা আনুমানিক ডেট দিছে তো হ'ব 22 ডিসেম্বৰ আপোনালোকৰ এক্সামটো হোৱাৰ বেছি চান্স আছে আপোনালোকৰ ইয়াত এডমিট কাৰ্ড এইবিলাক পাই যাব ঠিক আছে তেন্তে এইখিনি হয় আপোনালোকে এপ্লাই কৰি ল'ব ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক থাকিব যিসকলে এলিজিবল হয় আৰু মানে এইবিলাক ফিল্ডৰ হয় তাৰ লগতে যিসকলে নিজাকৈ নোৱাৰে মোক সহায় বিচাৰি মেছেজ কৰিলেও মই সহায় কৰি দিব পাৰিম তাৰ লগতে যিসকলে অনলাইন আৰ্নিঙত ইণ্টাৰেষ্টেড হয় মোক নিশ্চয় মেছেজ কৰিব পাৰিব আপুনি তেন্তে এইখিনিয়ে